আর মৰমৰ খিতে খাই অৰ্থাৎ দীপজ্যোতি দা আমাৰ মাজত আৰু নাই। এই কথাষাৰ মই কোৱা নাই, মানে তেখেতৰ মৃত্যু হৈছে বুলি কৈছে এজন ইউটিউবাৰে। আৰু সেইজন কোন ইউটিউবাৰ আপোনালোকক মই কৈ আছোঁ এই ভিডিঅ'টোত সকলো কথা। আৰু সেই ইউটিউবাৰজনে থাম্বনেইলটো লগাইছে, আপোনালোকক থাম্বনেইলটো দেখুৱাইছে, থাম্বনেইলটো আপোনালোকে চাই লওক। তাৰপিছত তেখেতক কমেণ্ট কৰক, আপোনালোকে তেখেতক সোধক তেখেতৰ মেমৰি লুজ আছে নেকি, তেনেকৈ যে ভিডিঅ' যি বনাইছে আৰু তেনেকৈ যে থাম্বনেইল লগাইছে। মানুহজন আইচুত আছে, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব লাগে আৰু সকলোৱে প্ৰাৰ্থনা কৰি আছে যে তেখেত ভাল হওক, সুস্থ হওক অতি সোনকালে। আৰু তেখেতে কি কৈছে, দীপজ্যোতি আৰু আমাৰ মাজত নাই ভাঙা টিভি। কেনেকুৱা ধৰণৰ ভিডিঅ' বনাইছে, কেনেকুৱা ধৰণৰ থাম্বনেইল বনাইছে আপোনালোকে ভাবি চাওক এবাৰ। মানে মোৰতো মানে কেনেকুৱা লাগি গৈছে মানে বুজাব ভাষা নাই। ওচৰত থাকিলেতো মানে আৰু কি ক'ম আৰু, বাকী এইটো অসমবাসী ৰাইজৰ ওপৰত এৰি দিছোঁ। আপোনালোকে কি কয় কি নকয় সেইটো আপোনালোকৰ কথা। যে মানুহ ভিডিঅ' বনোৱাৰ কাৰণে ইমান তললৈ যাব পাৰে নেকি, এনেকুৱা থাম্বনেইল বনাব লাগে নেকি, সেইটো আপোনালোকে কওক, আপোনালোকে বিচাৰ কৰক, ঠিক আছে। আৰু মই যে কথাখিনি কোৱাৰ কাৰণে আপোনালোকে বেয়া পাইছে তেতিয়াহ'লে আৰু উপায় নাই আৰু কি ক'ম। আৰু যদি ভাল পাইছে তেতিয়াহ'লে আপুনি এই ভিডিঅ'টো চাই কৰি এটা লাইক কৰিব আৰু এই ভিডিঅ'টো অসমত ডেকালৈকে পঠাই দিব, ঠিক আছে। আপোনালোকে শ্বেয়াৰ কৰি দিব অসমত ডেকালৈকে। আৰু ভিডিঅ'টো আপোনালোকে চাই থাকক, স্কিপ নকৰাকৈ সকলো কথা ভিডিঅ'টোত মই আলোচনা কৰিছোঁ আপোনালোকক। গৰমৰ খিতে খাই আইচুৰ পৰা হ'লেও সকলোৰে খবৰ লৈছে। নিশ্চয় আপোনালোকে ভিডিঅ'টো চালে গমাই পালে আইচুত থাকিও তেখেতে খবৰবিলাক সকলোৱে লৈছে যে অসমবাসী ৰাইজ ভালেই আছে নে নাই, চাওক কিমান ভাল পায়। আৰু তেখেতকো সেইকাৰণে বহুত মানুহে ভাল, বহুত ভাল নোপোৱা মানুহ নাইয়ে, আৰু তেখেতক ভিডিঅ' নোচোৱা মানুহ নাই, সেইটো কাৰণে তেখেতক বহুত ভাল পাব আৰু সকলোৱে তেখেতক ছাপোৰ্ট কৰিব। এটা কথা মই কওঁ সকলোকে, আৰু যদি মোৰ চেনেলত কোনোবা নতুনকৈ আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব যদি নকৰোঁ আপোনালোকে টান পাই ছাবস্ক্ৰাইব কৰিবলৈ, লাইক এটা হ'লেও কৰি থৈ যাব, কমচে কম আমাৰ অলপ ভিডিঅ' বনাত ভাল লাগে। মোৰ খিতেকাইৰ ওপৰত বহুতে ভিডিঅ' বনাইছে, কিন্তু এজন ইউটিউবাৰৰ ভিডিঅ' মই মানে বহুত অদ্ভুত ধৰণৰ দেখিলোঁ। আৰু সেইজন ইউটিউবাৰক বহুতে চিনি পায়, সেইজন হৈছে অসমৰ ডেকা। তেখেতে থাম্বনেইল কি লগাইছিল মই থাম্বনেইলটো আপোনালোকক দেখুৱাই দিম, আপোনালোকে চাব আৰু তাৰপিছত সেই থাম্বনেইলটোৰ বিষয়ে মোক কমেণ্ট কৰিব, ঠিক আছে। আৰু যিমান যি নকওক তেনেকুৱা মানুহ কেতিয়াও কৰিব নালাগে, কাৰণ তেখেত আইচুত আছিলে ইমান সংকটজনক অৱস্থাত, কিন্তু থকা দুটা ভিউজৰ কাৰণে তেনেকুৱা থাৰ্ড ক্লাছ মানে থাম্বনেইল দিব নালাগে কেতিয়াও। আৰু সেইজন কোন ইউটিউবাৰ আপোনালোকক মই দেখুৱাই আছোঁ, আপোনালোকে চালে নিশ্চয় গম পাব। তাৰপিছত আপোনাৰ মতামতবিলাক জনাব, মানুহজন কিমান সংকটজনক অৱস্থাত আইচুৰ ভিতৰত সোমাই আজি অকণমান আইচুৰ পৰা ওলাইছে। তেখেতক ভাল লাগিছে সকলোৰে, কিন্তু তাৰ ভিতৰত এজন ইউটিউবাৰে এনেকুৱা ধৰণৰ থাম্বনেইল মানে বনাই কৰি আপলোড কৰিছে, দেখি কৰি মানে বেয়া লাগিছে। আৰু তেখেতৰ ভিডিঅ'বিলাকত মানুহে বহুত মনোৰঞ্জন পায়, বহুত মনোৰঞ্জন পায়, মানে কি ক'ম আৰু বুজাব নোৱাৰে আপোনালোক, ইমানে মানে ভাল লাগে। সৰু ল'ৰা ছোৱালী বা ডাঙৰলৈকে বুঢ়া বুঢ়ী বা সকলোৱে তেখেতৰ ভিডিঅ' চাই ভাল পায়। সেইকাৰণে মই তেখেতক বহুত ভাল পাওঁ, আৰু মই বুলি নহয় সকলোৱে ভাল পায়, সেইকাৰণে তেখেতৰ ভিডিঅ' চাই সকলোৱে। আপোনালোকে দীপজ্যোতি ডেকাৰ কথাটো গমেই পাইছে নিশ্চয়, আৰু তেখেত আইচুৰ পৰা ওলাইছে সেইটো কথাও গম পায়, আৰু সেইটো আপডেটটো মই আপোনালোকক দিছোঁ, সকলোকে কথাটো জনাইছোঁ। কিন্তু মই যিকেইটা ভিডিঅ' বনাওঁ মিছা কথা কৈ ঠগবাজি কৈ ভিডিঅ' নবনাওঁ কেতিয়াও। কিন্তু তাৰ পাছতো মানুহবিলাকে বহুত মানুহে ভিডিঅ' চায়, ছাবস্ক্ৰাইবটো নকৰে নাই, কিন্তু লাইকটোও নকৰে, বেয়া লাগে তেনেকুৱা কৰিলে। আচলতে ছাবস্ক্ৰাইবটো মানে ফ্ৰী ন, সকলোৱে কৰি দিব লাগে, একো নাই। আৰু আজি ভিডিঅ'টো এতিয়া মানে বনোৱাৰ উদ্দেশ্য মোৰ ইয়াতে, আৰু সকলোৰে আশীৰ্বাদত আমাৰ খিতেকাই বহুতেই সুস্থ বৰ্তমান, ভাল লাগিছে খবৰটো পাই। আৰু নতুন নতুন আপডেটবিলাক আহিলে মই দিম বুলি কৈছিলোঁ আপোনালোকক। আৰু এতিয়া ৰাতিৰ আপডেট দুটা মই দি দিম আপোনালোকক, খিতেকাই বৰ্তমান কেনেকুৱা অৱস্থাত আছে আইচুত, কিবা খোৱা লোৱা কৰিছে নে কৰা নাই, সকলোবিলাকে মই আপোনালোকক জনাম। আপোনালোকে ভিডিঅ'টো চাই থাকিব সকলোকে স্কিপ নকৰাকৈ, আৰু সকলোৱে এনেদৰে ছাপোৰ্ট কৰিব, মৰম কৰিব, ভাল লাগিব। আৰু সকলোৱে যদি এনেকৈ সহযোগ কৰে, ভিডিঅ' বনাই ভাল লাগে, ছাপোৰ্ট পালে সকলোকে চেনেলটো আগুৱাই নিয়াত যাতে সকলোৱে সহায় কৰে মোক, অসমবাসী ৰাইজে।